নমস্কাৰ আমি সকলোলৈকে লেটছ এপ্ৰ'চৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু আমি পাঠ্যক্ৰমৰ মাজলৈ যাব বিচাৰিছোঁ আমি ইতিমধ্যে দশমমানৰ কেইবাটাও পাঠ কবিতা ইতিমধ্যে আমি সামৰণি কৰিছোঁ তাৰ লগতে ব্যাকৰণৰ আমি মাত্ৰ খ শাখাৰ অন্তৰ্ভুক্ত 4 নম্বৰৰ বাবে যিটো ছন্দ যিটো চেপ্টাৰ আছিলে আমি সেইটোহে শেষ কৰিছোঁ বাকি দশমমানৰ ব্যাকৰণৰ কাৰণে দশমমানৰ ব্যাকৰণত আসলতে বহুখিনি বস্তু অন্তৰ্ভুক্ত হৈ আছে আমি যদি খ শাখাটো চাওঁ খ শাখাটো কি হয় ছন্দৰ 4 নম্বৰ আহিব তাৰ লগতে উপসৰ্গ অনুসৰ্গ আহিব তাৰ লগতে বাক্য শুদ্ধ কৰা সমাৰ্থক শব্দ এইখিনি আহিব তাৰ পাছতে আমি ক শাখাৰ ব্যাকৰণৰ কিন্তু এটা প্ৰায় আমাৰ গোটেই বস্তুখিনি আমাৰ 2 নম্বৰকৈ আহিব ব্যাকৰণত মাত্ৰ 4 নম্বৰ আবেদনত আছে 4 নম্বৰ ছন্দত আছে তাৰ পাছতে 8 নম্বৰ ৰচনাত আছে তাৰ বাদ বাকি যিমানবোৰ আছে এইবিলাক সব 1-2 ভিতৰতে ব্যাকৰণৰ যিটো সিলেবাস তেনেধৰণে শেষ হ'ব যদিও ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অপচন দিয়া থাকিব যিকোনো 5টা কৰা যিকোনো 4টা কৰা এনেধৰণে থাকিব কিন্তু ব্যাকৰণ বুলি ক'লে বিপৰীত লিংগ বিপৰীত শব্দ সমাৰ্থক শব্দৰ পৰা আৰম্ভ কৰি বাক্য পৰিৱৰ্তন যতিচিহ্ন বহুৱা নট্যবিধি খট্যবিধিৰ পৰা আৰম্ভ কৰি এটা শব্দ প্ৰকাশ কৰালৈকে ব্যাকৰণ বুলি ক'লে সাধাৰণতে অসমীয়া ব্যাকৰণত যিমানখিনি বস্তু অন্তৰ্ভুক্ত আছে গোটেইখিনি বস্তু দশমমানৰ ছাত্ৰ ছাত্ৰীয়ে চোৱাটো নিতান্ত প্ৰয়োজন আমি ইতিমধ্যে 4 নম্বৰৰ ছন্দ চেপ্টাৰটো শেষ কৰিছোঁ আমি 4 নম্বৰৰ পাবৰ জোখাৰে আমি ব্যাকৰণৰ অকণমান দীঘল টপিক এটালৈ যাব খুজিছোঁ আবেদন লিখন আবেদন আমি সকলোৱে আবেদন লিখিছোঁ নিশ্চয় আমি আবেদন বা দৰখাস্ত বুলি কৈছোঁ এই আবেদন সাধাৰণতে থাকে 2 প্ৰকাৰৰ এই আবেদনৰ 2 প্ৰকাৰৰ এটা হৈছে ব্যক্তিগত আবেদন আৰু এবিধ হৈছে আমাৰ ৰাজহুৱা আবেদন ব্যক্তিগত আবেদনবিলাক ব্যক্তিগত বুলি কওঁতে আমি সকলোৱে নিশ্চয় গম পাইছোঁ ব্যক্তিগত ধৰিলোঁ আমি শ্ৰেণীকক্ষত আমি পাঠ গ্ৰহণ কৰি আছোঁ শ্ৰেণীকক্ষত পাঠ গ্ৰহণ কৰি থকা অৱস্থাতে আমাৰ হঠাতে শাৰীৰিকভাৱে আমি অসুস্থ অনুভৱ কৰিছোঁ গতিকে শাৰীৰিকভাৱে অসুস্থ অনুভৱ যেতিয়া কৰা হয় তেতিয়াহ'লে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত আমি এখন আবেদন দিব লাগে আৰু সেই আবেদনৰ মৰ্মে আমি চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰিব লাগে গতিকে তেনেকুৱা ধৰণৰ অৰ্ধছুটি বিচাৰি আমি যিখন আবেদন লিখিম নতুবা আমি কেইবাদিনো ধৰি ধৰা বিশেষ কাৰণৰ কাৰণে আমি বিদ্যালয়ৰ পাঠদানত উপস্থিত থাকিব পৰা নাছিলোঁ গতিকে সেই উপস্থিত থাকিব নোৱাৰা যিকেইটা দিন আছে এই দিনকেইটা আমি ছুটি মাৰ্জনা বিচাৰি বা অনুপস্থিতিৰ কাৰণ বৰ্ণনা কৰি আমি আবেদন লিখিব লাগে বা আমি কেতিয়াবা চৰিত্ৰৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন লিখিব লাগে নিজৰ কাৰণে যিকেইখন আবেদন আমি লিখিম সেইকেইখন হৈছে ব্যক্তিগত আবেদন তাৰোপৰি ৰাজহুৱা আবেদনো থাকে আমি ব্যক্তিগত আবেদন আৰু ৰাজহুৱা আবেদন আমি সমানে চাব লাগে ৰাজহুৱা আবেদনবোৰ এনেকুৱা ধৰণৰ হয় ধৰি লোৱা তোমাৰ গাঁৱৰ সন্মুখেৰে যোৱা জৰাজীৰ্ণ পথটোৰ মেৰামতি বিচাৰি তোমাৰ স্থানীয় বিধায়ক মহোদয়লৈ আবেদন লিখা অথবা বান দুৰ্দশাগ্ৰস্ত লোকৰ বাবে সাহায্য বিচাৰি আবেদন লিখা অথবা আমি তোমাৰ বিদ্যালয়ত খেল বিভাগৰ বহিখেল বিভাগৰ ভিন্ন সামগ্ৰীৰ অভাৱৰ কথা জনাই যে তুমি নিজে এজন খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ আবেদন লিখা বা তৰ্ক প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবৰ কাৰণে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ আবেদন লিখা এই আবেদনবিলাক হৈছে ৰাজহুৱা আবেদন অৰ্থাৎ আমি নিজৰ কাৰণে নহয় আমি আনৰ কাৰণে আন 10 জনৰ কাৰণে যিটো বিচাৰিছোঁ তেনেধৰণে আমি যিবিলাক আবেদন লিখিম সেই আবেদনবিলাকক আচলতে ৰাজহুৱা আবেদন বুলি ধৰা হয় কিন্তু আবেদনৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে যে আবেদনৰ যিটো আমি ফ্ৰেম বনাম আচলতে সেই আবেদনখনৰ ফ্ৰেমটো সকলোতে একেই আবেদন লিখিবলৈ যাওঁতে প্ৰথম কথাটো গুৰুত্ব দিয়া উচিত যে আমি আবেদনখন কালৈ লিখিম প্ৰথম কথা আমি আবেদনখন কালৈ লিখিম আবেদন যিখন আবেদন লিখিবলৈ আহিব তাৰ প্ৰশ্নটো পঢ়িয়ে আমি সিদ্ধান্তলৈ আহিবই লাগিব বোধগম্য হ'ব লাগিব যে আমি আবেদনখন কালৈ লিখিম দ্বিতীয় বিষয়টো আহিছে তুমি আবেদনখনত কি বিচাৰি লিখিবা যেহেতু আবেদন কেতিয়াও এখন চিঠি নহয় তুমি মনৰ আবেগেৰে প্ৰাণ ভৰি তুমি তাত যেনেকৈ মন যায় তেনেকৈ তুমি কথাবোৰ উপস্থাপন কৰিব নোৱাৰিবা সেইখন এখন অফিচিয়েল কাগজ কি ধৰণে আমি কিবা এটা বস্তু বিচাৰিম কেনেধৰণে আমি কাৰ ওচৰলৈ আমি লিখিম তাৰ কিছুমান নিৰ্দিষ্ট ধৰণৰ কিছুমান আচলতে নিয়ম থাকে গতিকে বিষয়টোত তুমি কি লিখিবা আবেদনখনৰ প্ৰশ্নটো পঢ়ি লৈ তুমি দুটা কথা প্ৰথম নিৰ্ধাৰণ কৰিব লাগিব প্ৰথম কথা হৈছে তুমি আবেদনখন কালৈ লিখিবা দ্বিতীয় কথা হৈছে তুমি আবেদনখনত কি বিচাৰি লিখিবা এই যে বিষয়টো যে আমি লিখিম যে কি বিচাৰি লিখিবা
কি বিচাৰি লিখিবা বুলি ক'বলৈ যাওঁতে তুমি যিটো বস্তু বিচাৰি আবেদনখন লিখিবা সেই বস্তুটো খুব কম কথাৰে তুমি বিষয়টোত উপস্থাপন কৰিব লাগে মনত ৰাখিবা আমি যেটো এড্ৰেছ কৰিম আমি আবেদনখন কালৈ লিখিম যদি আমি প্ৰথম ষ্টেপটো আমাৰ শুদ্ধ হয় তেতিয়া আমি তাত 1 নম্বৰ পাম আমাৰ বিষয়টো তৎকালীনভাৱে যদি আমি খুব কম কথাৰে ছুটিকৈ এটা বাক্যত যেহেতু বিষয়টো উপস্থাপন কৰিব লাগে যদি বিষয়টো শুদ্ধভাৱে আমি উপস্থাপন কৰোঁ তাত নম্বৰ তোমালোকৰ 1 আহিব তাৰ পাছৰ অংশটো তোমালোকৰ নম্বৰ 2 আহিব আমাৰ সৰ্বমুঠ 4 নম্বৰ আহে কিবা এটা কাৰণত যদি পিছফালে আবেদনখন কৰবাত কিবা তাৰতম্যও ঘটিছে তথাপি কিন্তু আগফালৰ পৰা যদি তোমালোকৰ ষ্টেপ কেইটা শুদ্ধ হৈ আহে দফা কেইটা শুদ্ধ হৈ আহে তেতিয়ালে তোমাক ক্ৰম অনুসৰি পৰীক্ষকে মূল্যায়ন কৰিব গতিকে আমি বিষয়টো এই কাৰণে ছুটিকে লিখিব লাগে কাৰণ 3 নম্বৰ দফাটোত আমি মহোদয় বুলি লিখি আমি কি বস্তু বিচাৰিছো কিয় বিচাৰিছো সেই কথাখিনি আমি পোনপটীয়াকৈ উপস্থাপন কৰিমেই যেহেতু সেয়েহে বিষয়টো সামান্যতম ছুটি হোৱাটো নিতান্তই প্ৰয়োজন তাৰ পাছত আমি শেষলৈকে কেনে ধৰণে লিখিম এইকেইটাই হৈছে তাৰ দফা আবেদনৰ দফা গতিকে আবেদনৰ দফা অনুযায়ী নম্বৰ দিয়া হয় যদিও সৰ্বমুঠ এটা 4 নম্বৰ দিয়া হয় গতিকে আবেদনৰ লগত তোমালোকৰ অথবা আৰু দুটা বস্তু আহে সেই দুটা বস্তু হৈছে এটা হৈছে প্ৰতিবেদন লিখন আৰু এটা বস্তু হৈছে তোমালোকৰ ভাৱ সম্প্ৰসাৰণ বিষয়টো এনেকুৱা ধৰি লোৱা কিছুমান আমাৰ ফকৰা যোজনা আমাক ভাৱ সম্প্ৰসাৰণ মানে বহল কৰা তোমাক এটা বাক্য দি দিব সেই বাক্যটোৱে কি বুজাইছে আসলতে তুমি বহলকৈ উপস্থাপন কৰিব লাগে যেনে ধৰণে আমাৰ আগৰ পৰা চলি অহা টেঙাম এবাৰহে বেচিব পাৰি আপোন ভালেই জগত ভাল অভ্যাসৰ নৰকৰ্ণ পথে কৰে খৰ এনেকুৱা ধৰণৰ শুই থকা শিয়ালে সাহ ধৰিব নোৱাৰে এনেকুৱা ধৰণৰ বাক্যবোৰ তোমাক সম্প্ৰসাৰণৰ কাৰণে দিয়া হয় নতুবা যেহেতু তোমালোকে ইংৰাজীত ৰিপৰ্ট ৰাইটিং লিখিছা তাকে আমি অসমীয়াত প্ৰতিবেদন লিখন বুলি কওঁ যে তুমি তোমাৰ সন্মুখত কিছুমান সমস্যা উদ্ভৱ হৈছে তোমাৰ গাঁৱৰ হ'ব পাৰে তুমি থকা ঠাইখনৰ হ'ব পাৰে বা তোমাৰ চৌপাশৰ পৰিৱেশৰ হ'ব পাৰে বা কৰবাত কিবা অৰ্ধনিৰ্মিতভাৱে এটা ৰাস্তা থাকি যোৱা কৰবাত দলং এখন যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ কাৰণে এখন দলং অৰ্ধসমাপ্ত হৈ থকা য'ত জীৱন নিৰ্বাহৰ কাৰণে সাধাৰণ মানুহৰ ক্ষেত্ৰত বিশেষ ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে এনেকুৱা যিবোৰ বিষয় আবেদনৰ বিষয়বিলাকৰ লগত সাধাৰণতে ৰজিতা খোৱা বিষয় এই বিষয়বিলাকক কেন্দ্ৰ কৰি কেতিয়াবা কি কৰা হৈছে প্ৰতিবেদন লিখন অৰ্থাৎ তোমাৰ স্থানীয় এখন বাতৰি কাকতৰ সম্পাদকলৈ সেই বাৰ্তাটো প্ৰেৰণ কৰি যাতে বাতৰি কাকতৰ সম্পাদকজনে তুমি জনোৱা সমস্যাটো যাতে তেখেতৰ সম্পাদিত বাতৰি কাকতখনত ছপা কৰি উলিয়াব পাৰে বাতৰিটো প্ৰকাশ কৰিব পাৰে সেই বিষয়ে আমি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ প্ৰতিবেদন লিখো গতিকে ভাৱ সম্প্ৰসাৰণ আবেদন প্ৰতিবেদন তাৰ যিকোনো এটাহে পৰীক্ষাত কৰিব লাগে তাৰ বাবে তোমালোকক 4 নম্বৰ দিয়া হ'ব আৰু নম্বৰ আমি সকলোৱে নিশ্চয় এটা কথা জানিব লাগে যে আমি আবেদন লিখনটো আমি সকলোৱে জানিব লাগে পৰ্যায়ক্ৰমে আমি আবেদনৰ পিছত তোমালোকক প্ৰতিবেদন বা ভাৱ সম্প্ৰসাৰণৰ বিষয়টোলৈ আমি আগবাঢ়ি যাম আমি এই তিনিটা বস্তুৰ ভিতৰত যিকোনো এটাই কৰিব লাগে আমি প্ৰথম দফাত নম্বৰ পাবলৈ খুব সহজতৰ হোৱাভাৱে আমি আবেদন লিখন যেটো ব্যৱস্থা আছে আমি আবেদন লিখনলৈ আগবাঢ়ি যাব বিচাৰিছো মই কৈছোৱে যে আবেদন লিখন যেটো বিষয় আছে সেই আবেদন লিখনৰ বিষয়টো তোমালোকে বিষয়টোত আসলতে কালে লিখিবা আৰু কি লিখিবা এই কথাখিনি মন কৰিবা আমি ধৰি লোৱা একেবাৰে এখন ছুটি আবেদন লিখিম শ্ৰেণী কক্ষত পাঠ গ্ৰহণ কৰি থকা অৱস্থাত হঠাৎ শাৰীৰিকভাৱে তুমি অসুস্থ অনুভৱ কৰিছা অসুস্থ অনুভৱ কৰিছা তাৰ বাবে
তাৰ বাবে অৰ্ধচুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। কেতিয়াবা তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি নাহি কেতিয়াবা অধ্যক্ষ বুলিও আহিব পাৰে। যদি তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি নাহি যদি অধ্যক্ষ আহে তেতিয়াহ'লে তুমি এড্ৰেছ কৰোঁতে বা কি কয় অধ্যক্ষ মহোদয় বুলি লিখিলেই হ'ল, আৰু যদি প্ৰধান শিক্ষক বুলি আহে তেতিয়াহ'লে তুমি প্ৰধান শিক্ষক বুলি লিখিলেই হ'ল। গতিকে আবেদনখন মই কৈছোঁ যে প্ৰথম অৱস্থাত তুমি প্ৰশ্নটো পঢ়ি লৈ এটা সিদ্ধান্তলৈ আহিবা যে তোমাক প্ৰশ্নটোৰ মতে তুমি আবেদনখন কালৈ লিখিবলৈ কৈছে, আৰু দ্বিতীয় কথাটো হৈছে তুমি আবেদনখন কি কাৰণত লিখিবা। এই দুটা বিষয় তুমি তোমাৰ প্ৰশ্নটোৰ পৰা উলিয়াই ল'বা প্ৰথম কথা। এতিয়া আমি আবেদনখন কেনেকৈ ষ্টেপবিলাক নিৰ্ণয় কৰিম চাবা। আমি লিখিম আবেদনখন আমাক লিখিবলৈ কৈছে, অকণমান এফালে আনিছোঁ, আবেদনখন আমাক লিখিবলৈ কৈছে প্ৰধান শিক্ষক মহোদয়লৈ। প্ৰতি প্ৰধান শিক্ষক মহোদয়। এটা কথা মন কৰিবা যে আমি বহুতে আবেদন লিখোঁতে সাধাৰণতে প্ৰতি মাননীয় লিখোঁ। আমি প্ৰতি আৰু মাননীয় দুইটা সমাৰ্থক অৰ্থত ব্যৱহাৰ হয়, আৰু সেইকাৰণে যদি আমি প্ৰতি লিখোঁ তেতিয়াহ'লে মাননীয় লিখাৰ প্ৰয়োজন নাথাকে। গতিকে সেইকাৰণে আমি প্ৰথম দফাটোতে আমি কি কৰিব লাগিব, প্ৰতি প্ৰধান শিক্ষক মহোদয়। এতিয়া আমি এটা কাম কৰিব লাগিব, তোমালোকে সকলোৱে নিশ্চয় জানা এটা কথা, যেতিয়া আমি আবেদন লিখিম তোমালোকৰ প্ৰশ্ন কাকতৰ যিটো আবেদনৰ প্ৰশ্ন আহিব তাৰ ব্ৰেকেটতে দি থোৱা থাকিব, কোনো নাম ঠিকনা উল্লেখ নকৰিবা। অৰ্থাৎ তুমি ছাত্ৰ নে ছাত্ৰী, বা তুমি কোন জিলাৰ ছাত্ৰ বা ছাত্ৰী, তোমাৰ নাম কি হ'ব পাৰে, এনেকুৱা ধৰণৰ যিবিলাক তোমাৰ ব্যক্তিগত পৰিচয়, সেই ব্যক্তিগত কোনো পৰিচয় তুমি আবেদনত তাৰ কোনো ইংগিত দিব নোৱাৰিবা। সেইকাৰণে প্ৰশ্ন কাকতৰ নিৰ্দেশনাই দি থোৱা থাকে যে কোনো নাম ঠিকনা উল্লেখ নকৰিবা। গতিকে সেইকাৰণে আমি কি কৰিছোঁ, এজন প্ৰধান শিক্ষক মহোদয় কি হ'ব পাৰে, এখন বিদ্যালয়ৰ যিজন মুৰব্বী সেইজনকে প্ৰধান শিক্ষক বুলি কোৱা হয়। এতিয়া আমি ইয়াত বিদ্যালয়, যিহেতু আমি নিজৰ বিদ্যালয়ৰ নাম ইয়াত কেতিয়াও অন্তৰ্ভুক্ত কৰিব নোৱাৰিম মহোদয়, আৰু এফালে বিদ্যালয়। এই যে বিদ্যালয় মানে আমি যে গেপ ৰাখিলোঁ এই অংশটোত আচলতে বিদ্যালয়খনৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে। আমি বিদ্যালয়খনৰ নাম যিহেতু আমি ঠিকনা অনুযায়ী আমি নিজে ইয়াত উপস্থাপন কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ঠাইখন খালী কৰি ৰাখিছোঁ। এতিয়া খালী কৰি ৰাখিবলৈ দেখিবলৈ বেয়া লাগিব, আমি সেইকাৰণে এটা বৰ্ণ দি উক্ত খালী ঠাইখন আমি কি কৰিছোঁ, পূৰ কৰি দিছোঁ। ই হৈছে প্ৰথম অংশ। যদি তুমি এই প্ৰথম অংশটো তুমি যদি সম্পূৰ্ণ কৰিব পাৰা তেতিয়াহ'লে পৰীক্ষকৰ পৰা তুমি এই অংশটোত 1 নম্বৰ এটা পাবা। আমি দ্বিতীয় বিষয়টোলৈ যাম। দ্বিতীয় বিষয়টো হৈছে বিষয়। আমি প্ৰথমে কৈছোঁ যে বিষয়টো যিমান দূৰ পাৰিব ছাত্ৰ ছাত্ৰীসকলে চুটিকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। যিহেতু এই বিষয়টো আমি কি হৈছোঁ, পোনে পোনে তুমি শ্ৰেণীকক্ষত থাকোঁতে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিছা, তাৰ বাবে ছুটি বিচাৰিছা, ইমানখিনি কথাৰ প্ৰয়োজন নাই। তুমি পোনে পোনে ইয়াত উপস্থাপন কৰি দিব পাৰা যে অৰ্ধচুটি বিচাৰি আবেদন। তুমি অৰ্ধচুটি বিচাৰি কিয় আবেদন কৰিবা, কাৰণ মহোদয় বুলি সম্বোধন ধৰি আমি তাত আচলতে সেই কথাখিনি উপস্থাপন কৰিব লাগিব। সেইকাৰণে আমাৰ দ্বিতীয় দফাটো আহিছে অৰ্ধচুটি বিচাৰি আবেদন। অৰ্ধচুটি বিচাৰি আবেদন। আৰু আমি এইখিনিতে আমি টাংটো লিখিম।
তোমাক টাঙত ধৰিব নোৱাৰে টাংটো মানে তাৰিখটো তুমি দিনাংকটো তোমাক ধৰিব পৰা নাযায় যিহেতু আমি সকলোৱে একে দিনাংক ব্যৱহাৰ কৰোঁ তথাপিও আবেদনত যদি তোমালোকৰ ইচ্ছা হয় তোমালোকে তাত তাৰিখটো তোমালোকে উপস্থাপন কৰিব পাৰা তাৰিখৰ লগত তোমাক কোনোৱে চিনি নাপায় সকলোৱে তাৰিখ একে ব্যৱহাৰ কৰিব যদি তোমাৰ ইচ্ছা নাযায় বোলে জেগাকণ তুমি খালী কৰি ৰাখিব বিচাৰিছা ইয়াৰ নিচিনাকৈ তেতিয়াহ'লে তুমি এই ক বৰ্ণটোৱে যেনেকৈ এই খালী ঠাইকণ পূৰ কৰিছিলা এই টাংটোতো তুমি খ বৰ্ণৰে তোমাৰ এই খালী ঠাইকণ তুমি পূৰ কৰি দিব পাৰা এইটো হৈছে টাং এই অংশটো তোমাৰ ওপৰত আহিলে 1 আৰু দ্বিতীয় বিষয়ত আহিলে 1 সৰ্বমুঠ তোমাৰ আবেদনখনৰ পৰা তুমি এই অংশটোও যদি স্পষ্ট কৰিব পাৰা তেতিয়াহ'লে এই আবেদনখনত এই দুটা অংশৰ পৰা তুমি 2 নম্বৰ সংগ্ৰহ কৰিব পাৰিবা আমি পিছৰ 2 নম্বৰলৈ আগবাঢ়ি যাম আমি কি কৰিছোঁ ইয়াত লিখিম মহোদয় এতিয়া তুমি বৰ্ণনা কৰিব লাগিব তুমি কিয় অৰ্ধচুটি বিচাৰিবা মহোদয় সাদৰ নমস্কাৰ গ্ৰহণ কৰিব বিনীত সন্মান সহকাৰে আগতে এটা সিস্টেম আছিলে কি কয় এটো আমি যেটো লিখো যে মহোদয় শ্ৰীলৰ শ্ৰীযুক্ত এনেধৰণে যে আমি লিখো সেইখিনি আমাৰ লিখাৰ প্ৰয়োজন নাই যেটো তোমালোকে সকলোৱে জানা যে ব্যাকৰণ ইতিমধ্যে সৰলীকৰণ ব্যৱস্থা কৰা হৈছে গতিকে আমি পোনপটীয়াকৈ কথাখিনি লিখিব পাৰোঁ বিনীত সন্মান সহকাৰে আপোনাক জনাও যে শ্ৰেণীকক্ষত পাঠ গ্ৰহণ কৰি থকা অৱস্থাত মই শাৰীৰিকভাৱে তোমালোকৰ একেটা পেজতে আবেদনখন হ'ব লাগে কিন্তু মোৰ হোৱা নাই গতিকে তোমালোকে একেটা পেজতে লিখিবলৈ যত্ন কৰিবা গ্ৰহণ কৰি থকা অৱস্থাত মই শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিছোঁ ইয়াৰ পিছৰ পিৰিয়ড কেইটাত উপস্থিত থাকিবলৈ মই অসমৰ্থ গতিকে
দয়ালু মহোদয়ে গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক অৰ্ধচুটি প্ৰদান কৰি কৃতাৰ্থ কৰে যেন বা বাধিত কৰে যেন তোমালোকে যিকোনো শব্দ লিখিব পাৰা গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক অৰ্ধচুটি প্ৰদান কৰি কৃতাৰ্থ কৰে যেন তোমালোকে বাক্য পেৰাগ্ৰাফটো সলাই দিবা শেষত লিখিবা এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা আমি একেবাৰে শেষৰ ফালে গৈছোঁ ইয়াত তুমি লিখিবা চুকলে লিখিবা ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ অব্লিক ছাত্ৰী আমি এইকাৰণে লিখিছোঁ যিহেতু তোমালোকক কোৱা হৈছে যে কোনো নাম ঠিকনা তুমি উল্লেখ কৰিব নোৱাৰিবা তুমি একান্ত বাধ্য ছাত্ৰও হ'ব পাৰা ছাত্ৰীও হ'ব পাৰা তোমাক পৰীক্ষকজনে তুমি ছাত্ৰ না ছাত্ৰী আচলতে ধৰিব নোৱাৰে গতিকে আমি অব্লিক দি ছাত্ৰ ছাত্ৰী লিখিব লাগিব আৰু ইয়াত তুমি লিখিবা নাম তুমি এখন ঠাই খালী কৰি ৰাখিবা আৰু মান বা শ্ৰেণী তুমি যিকোনো এটা দিব পাৰা যিহেতু তুমি নাম উল্লেখ কৰিব নোৱাৰিবাই আমি খালী ঠাইবিলাকত সাধাৰণতে প্ৰথমতে আমি বিদ্যালয়ৰ নামত আমি ক লিখিছিলোঁ তাৰ পাছতে আমি তাৰিখটো যেতিয়া দিছোঁ আমি তেতিয়া খ লিখিছোঁ ক্ৰমশ অনুসৰি তাৰ আমি বৰ্ণমালাখিনি ব্যৱহাৰ কৰি গ'লে হ'ল অ আ দিব পাৰা ক খ দিব পাৰা গতিকে নামটো তেতিয়া আমি ইয়াত কি কৰিব লাগিব ইয়াত গ দি দিছোঁ আৰু এইটো ঘ এইটোৱে হৈছে আবেদনৰ নিয়ম গতিকে এই আবেদনৰ নিয়মত আমি কৈছোঁ এখন একেবাৰে সহজ আবেদন এখন একেবাৰে সহজ আৰু ছুটি আবেদন এখন আবেদন সকলোৱে লিখিব পৰা আবেদন তোমালোকে বহু ঠিক ক্লাছ 5-6 মানৰ পৰা তোমালোকে আবেদন লিখিছা বহু ক্ষেত্ৰত স্কুল পৰ্যায়বিলাকত আবেদন লিখিলে দেখিবলৈ পোৱা যায় তেওঁলোকে সাধাৰণতে কি কৰে এনেধৰণে কি কয় খালী ঠাই ৰাখি আচলতে নাম লিখা ফুল এড্ৰেছত তেওঁলোকে আবেদন লিখাৰ অভ্যাস আছে গতিকে আমি যিহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে যিহেতু প্ৰস্তুতি আমি চলাইছোঁৱে গতিকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰশ্ন কাকতৰ যিটো নিৰ্দেশনা আহিব সেই নিৰ্দেশনা আমি মানি লৈ এনেধৰণে য'ত আমি বস্তুটো খালী কৰি ৰাখিব লাগে যাৰ জৰিয়তে আমাৰ পৰিচয়টো আচলতে ওলাই পৰে সেই বস্তুখিনি আমি উজ্জ্বল কৰি ৰাখি থ'ব লাগে সেইকাৰণে আমি এই কথাখিনি মন কৰিব লাগে আবেদন তোমালোকে সকলোৱে লিখিছা মন কৰিবা এখন আবেদন তুমি তোমাৰ প্ৰধান শিক্ষকক কেতিয়াও দিব নোৱাৰা যিহেতু আমি এখন আবেদনৰ এটা আমি ফৰ্মেট বনাইছোঁ এটা আবেদনৰ আমি এটা জকাটো তৈয়াৰ কৰিছোঁ গতিকে সেই জকাটো গতিকে আমি যদি পৰীক্ষাত আহে কিন্তু এই সিস্টেমটোতে আমি কি কৰিব লাগে এই নিয়মাৱলীৰ ভিতৰতে আমি আবেদনখন প্ৰস্তুত কৰিব লাগে এইখন তোমালোকৰ ব্যক্তিগত আবেদন এই ব্যক্তিগত আবেদনখনৰ পাছত তোমালোকৰ যদি ৰাজহুৱা আবেদন আহে মই মাত্ৰ ব্যক্তিগত আবেদনখন চুই গৈছোঁ এনে ধৰণৰ বিষয়টোতে তোমালোকৰ হ'ব পাৰে ধৰি লোৱা তোমাৰ ঘৰত বিয়া থকাৰ কাৰণে বা তোমালোকৰ ঘৰত কিবা এটা মাংগলিক অনুষ্ঠান থকাৰ বাবে বা ভিন্ন কিবা কাৰণৰ কাৰণে তুমি বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলা বা 2-3 দিন তুমি স্কুল ক্ষতি কৰিলা ক্ষতি কৰাৰ কাৰণে তুমি ছুটি মাৰ্জনা বিচাৰি তুমি আবেদনখন লিখিব পাৰা সেইকাৰণে সেই আবেদনখনো তুমি কেনেকৈ লিখিবা তুমি প্ৰধান শিক্ষককে সেই আবেদনখন দিব লাগিব সেই আবেদনখন লিখিবলৈ যাওঁতে তুমি যেহেতু প্ৰধান শিক্ষকক আমি প্ৰথম যেটো এড্ৰেছ কৰিছোঁ সেই এড্ৰেছৰ অংশটো একে থাকিব বিষয়টো তুমি চাবা তাত অনুপস্থিতিৰ কাৰণ দৰ্শাই আবেদন নতুবা কি কয় অনুপস্থিতিৰ কাৰণ দৰ্শাই আবেদন নতুবা আমি কি কৰিব লাগে যে ছুটি মাৰ্জনা বিচাৰি আবেদন আমি বিষয়টোত আমি সেই বস্তুখিনি আনিলোঁ তুমি মহোদয় বুলি সম্বোধন ধৰিলা মহোদয় বুলি সম্বোধন ধৰাৰ পাছত
তুমি কেনেধৰণে তাত সেই আবেদনখনত তুমি কি কৰিলা মহোদয় সাদৰ নমস্কাৰ গ্ৰহণ কৰিব সন্মান সহকাৰে আপোনাক জনাও যে বা বিনীত সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ ঘৰত মাংগলিক অনুষ্ঠান থকাৰ বাবে বা মোৰ দেউতাৰ অসুখ হোৱাৰ কাৰণে বা মোৰ ঘৰত আমুকৰ বিয়া হোৱাৰ কাৰণে মই ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ তাৰ পাছত লিখিবা গতিকে দয়ালু মহোদয় দয়া কৰি উক্ত দিনকেইটাৰ মোক ছুটি মাৰ্জনা কৰি দিয়ে যেন তলত তুমি লিখিবা এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা আৰু আমি এই তলৰ অংশটো আমি যি ধৰণে লিখিছোঁ গেপ দি লিখিছোঁ যে এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰ ছাত্ৰী আমি যিটো ব্যৱস্থা লিখিছোঁ এই বস্তুটো তেনেকৈ যাব খালি এটা কাম কৰিবা যে ছুটি মাৰ্জনা বিচাৰি যিহেতু তুমি আবেদনখন ঘৰৰ পৰা আনিব লাগিব তুমি আবেদনখন লিখি আনিবলৈ যাওঁতে সেই আবেদনখনত মানে খালি এই অংশটোতে তোমাৰ এটা অংশ যাব সেই বস্তুটো হৈছে অভিভাৱক অভিভাৱিকাৰ স্বাক্ষৰ অৰ্থাৎ তুমি সঁচাকৈয়ে স্কুল ক্ষতি যিটো কাৰণ তুমি দেখুৱাইছা সেই কাৰণটো তুমি সঁচাকৈ স্কুল ক্ষতি কৰিছিলানে সেই কথাটো প্ৰমাণ দিবৰ কাৰণে সঁচাৰ প্ৰমাণ দিবৰ কাৰণে তোমাক ইয়াতে অভিভাৱক বা অভিভাৱিকাৰ এটা স্বাক্ষৰ প্ৰয়োজন হ'ব এই শ্ৰেণীকক্ষত থকা অৱস্থাত তুমি স্কুলত থাকোঁতে যিখন আবেদন লিখি তুমি প্ৰধান শিক্ষকক জমা দিবা সেইখনত অভিভাৱকৰ প্ৰশ্নই নুঠে যিহেতু তুমি স্কুলতে আছা যদি তুমি ঘৰৰ পৰা আবেদনখন লিখি আনিব লাগে তেতিয়াহ'লে কিন্তু তোমাৰ এই অংশটোতে অভিভাৱক অভিভাৱিকাৰ স্বাক্ষৰ বুলি এটা তুমি দফা ৰাখিবা যিহেতু তোমাৰ সঁচা বুলি প্ৰমাণিত হ'বৰ কাৰণে অভিভাৱকৰ স্বাক্ষৰটো ইয়াত নিতান্তই জৰুৰী গতিকে ব্যক্তিগত আবেদন বুলি ক'বলৈ যাওঁতে ব্যক্তিগত আবেদনৰ কথাখিনি এনেকুৱা একেবাৰে সহজ কথাখিনি খালি ষ্টেপকেইটা তুমি লক্ষ্য কৰিবা সেই ষ্টেপ অনুসৰি তুমি কি কৰিছা আগবাঢ়ি যাবা আমি দ্বিতীয় এখন আবেদনলৈ আগবাঢ়ি যাম সেইখন হৈছে আমাৰ ৰাজহুৱা আবেদন আমি দ্বিতীয় আবেদনখনলৈ আগবাঢ়ি যাম চাবা তোমাৰ বিদ্যালয়ত খেল ধেমালিৰ সামগ্ৰী তোমাৰ বিদ্যালয়ত খেল ধেমালিৰ সামগ্ৰী তোমাৰ বিদ্যালয়ত খেল ধেমালিৰ সামগ্ৰীৰ অভাৱ দৰ্শাই খেল বিভাগৰ সম্পাদক হিচাপে খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা মন কৰিবা এখন তুমিয়ে লিখিব লাগিব সেইখন তুমি বিদ্যালয়ৰ প্ৰধান শিক্ষকলে আবেদনখন লিখিব লাগিব বিদ্যালয়ৰ প্ৰধান শিক্ষকলে তুমি খেল বিভাগৰ সামগ্ৰীৰ অভাৱ দেখুৱাই তুমি লিখিব লাগিব মনত ৰাখিবা সেই খেল বিভাগৰ সামগ্ৰীখিনি তোমাক প্ৰয়োজন নহয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন গতিকে এইখন আবেদন এখন ৰাজহুৱা আবেদন গতিকে ৰাজহুৱা আবেদন তুমি যেহেতু খেল বিভাগৰ সম্পাদক যদি তুমি হয় তেতিয়াহ'লে তুমি গোটেই বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধি হিচাপে তুমি সেই আবেদনখন প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰিব লাগিব গতিকে তুমি এই ৰাজহুৱা আবেদনখন কেনেকৈ প্ৰস্তুত কৰিবা আমি ইয়াৰ আগেগুৰিয়ে কি সমস্যা আছে আমি এবাৰ চাই যাম আমি আৰম্ভ কৰিম আবেদনৰ যিটো জকা সেই জকাটো সকলোতে একেই থাকিব আমি মন কৰিম আবেদনখন আমি কালে লিখিব লাগে আবেদনখন আমি লিখিম প্ৰধান শিক্ষক মহোদয়লৈকে লিখিম প্ৰধান শিক্ষক মহোদয় আমি এইখিনিতে পুনৰ যাব বিদ্যালয় আমি পুনৰ কৈছোঁ বিদ্যালয়টো আমি কিয় খালী ৰাখিছোঁ আমি অকণমান আগত আলোচনা কৰিছোঁ বাৰে বাৰে একেটা কথাকে কোৱাৰ প্ৰয়োজন নাই বিদ্যালয় এবাৰ আমি যাম বিষয়টো
বিষয় বিষয়টোত কি আছে আমি কি বিচাৰিম খেল ধেমালিৰ সামগ্ৰী বিচাৰিম এটো পুনে পুনে আমি লিখি দিম যেহেতু আমি এটো শৰ্টকে লিখিম বুলি কৈছো ছুটিকৈ কম কথাৰে আমি লিখিম খেল ধেমালিৰ সামগ্ৰী বিচাৰি খেল ধেমালিৰ সামগ্ৰী বিচাৰি আবেদন খেল ধেমালিৰ সামগ্ৰী বিচাৰি আবেদন আমি অংকিনী অংকতে টাংটো দিছো টাং আমি যাম মহোদয় মন কৰিবা তুমি যেহেতু এজন ছাত্ৰ কিন্তু ছাত্ৰ যদি আকৌ তুমি সমূহ ছাত্ৰ ছাত্ৰী তুমি প্ৰতিনিধিত্ব কৰিবা গতিকে তোমাৰ কথাখিনি এজন সাধাৰণ ছাত্ৰতকৈও সম্পাদক হিচাপে তোমাৰ যিখিনি গুৰুদায়িত্ব সম্পাদক হিচাপে তোমাৰখিনি যিখিনি দায়বদ্ধতা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আছে সেই কথাখিনি কম কথাৰে তোমাৰ আবেদনখনত প্ৰকাশ হ'ব লাগিব মনত ৰখাটো উচিত সম্পাদক হিচাপে দিলে যেহেতু তুমি কেৱল ছাত্ৰই নহয় তুমি সেই গোটেই ব্যৱস্থাটো তুমি এজন মুৰব্বী গতিকে তুমি আবেদনখন কেনে ধৰণে প্ৰস্তুত কৰিবা চাবা একে বস্তু থাকিব প্ৰথমতে সাদৰ নমস্কাৰ গ্ৰহণ কৰিব বিনীত সন্মান সহকাৰে বিনীত সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ যেটো তুমি অকনমান পুনে পুনে তুমি সম্পাদক এজনে বস্তুখিনি বিচাৰিব নোৱাৰা তাৰ কাৰণে তুমি বিদ্যালয়খন এটা পৰিচয় দাঙি ধৰিব লাগিব খুব কম কথাত সেই কাৰণে কি কৈ আছে আপোনাক জনাও যে আমাৰ বিদ্যালয়খন জিলাখনৰ ভিতৰতে আমাৰ বিদ্যালয়খন জিলাখনৰ ভিতৰতে এখন অগ্ৰণী বিদ্যালয় সেই অনুসাৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও সৰ্বাধিক ছাত্ৰ ছাত্ৰীৰ চাহিদা অনুসৰি বৰ্তমান খেলা ধূলাৰ সামগ্ৰী অভাৱ ঘটা দেখা গৈছে
অভাৱ ঘটা দেখা গৈছে। যিহেতু ইয়াৰ জৰিয়তেহে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক বিকাশ সম্ভৱ। শাৰীৰিক বিকাশ সম্ভৱ। গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত সামগ্ৰীসমূহ প্ৰদান কৰি কৃতাৰ্থ কৰিব। আমি তলত লিখিম এয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। ওচৰত সৰল প্ৰাৰ্থনা। আমি তলৰ অংশটোলৈ যাম, ইয়াত ধৰা নাই। ইয়াত তুমি লিখিবা এতিয়া আমি ছাত্ৰ-ছাত্ৰী হিচাপে আমি লিখিছিলোঁ আগতে ছুটি লোৱাখন বা অনুপস্থিতিৰ কাৰণ দৰ্শাই সেই আবেদনখনতো তুমি একান্ত বাধ্য ছাত্ৰ বুলি ছাত্ৰী লিখিবা। যিহেতু মই আগতে কৈছোঁৱেই যে তুমি যদিও এজন ছাত্ৰ যদি কিন্তু তেওঁ খেল বিভাগৰ সম্পাদক, গোটেই খেলা ধূলাৰ গোটেই ব্যৱস্থাটো গোটেই বিদ্যালয়ত তেওঁ নিজে প্ৰতিনিধিত্ব কৰিব। সেয়েহে আমি একান্ত বাধ্য নিলিখোঁ, যিহেতু তেখেতে সম্পাদক হিচাপে আমি সন্মান জনাই ইয়াত লিখিম ইতি আপোনাৰ বিশ্বাসী লিখিবা। ইতি আপোনাৰ বিশ্বাসী। ইয়াত লিখিবা নাম। ইয়াত তুমি ড্ৰেছডালত নামটো আমি ইয়াৰ আগত আমি ক খ দি আহিছোঁ, তেতিয়াহ'লে আমি ইয়াতো গ যাব নাম। তাৰপিছত তুমি লিখিবা সম্পাদক / সম্পাদিকা। খেল বিভাগ। গতিকে এইখনেই আবেদনৰ ৰাজহুৱা আবেদনৰ বিষয়বস্তুটো এইটোৱেই। যিহেতু তুমি এটা কথা মন কৰিবা যে খেল ধেমালিৰ সামগ্ৰী বিচাৰি তুমি আবেদনখন যেতিয়া লিখিবলৈ যাবা, তুমি এজন সম্পাদকে তোমাৰ প্ৰধান শিক্ষকক পোনে পোনে কোৱা খেল ধেমালি সামগ্ৰী আমাক প্ৰয়োজন হৈছে, খেল ধেমালি আমাক সামগ্ৰীখিনি লাগে, এনেকুৱা ধৰণে তুমি আবেদনখন প্ৰস্তুত কৰিব নোৱাৰিবা। যিহেতু তুমি সম্পাদক, সেইকাৰণে তুমি কথাখিনি সৰলভাৱে বুজাই যে তোমাক কি কাৰণে প্ৰয়োজন হৈছে আৰু এই খেল ধেমালিৰ সামগ্ৰীয়ে যে আচলতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত যে বিশেষ ভূমিকা পেলায় সেই কথাটো তুমি ইয়াত উপস্থাপন কৰি সাৱলীলভাৱে কথাখিনি কম কথাৰে চুটি কথাত লিখিব লাগে। এতিয়া এনেকুৱা ধৰণৰ আবেদন তোমালোকৰ বহুজাতীয় আহিব পাৰে। ধৰি লোৱা আমি এনেকুৱা ধৰণৰ এটা ষ্টাইলৰ এখন আবেদনে দি দিছোঁ। গতিকে ব্যক্তিগত আবেদনৰ ফালৰ পৰা আমি এখন আবেদন দিছোঁ, ৰাজহুৱা আবেদনৰ ফালৰ পৰা যদি তোমাৰ পৰীক্ষাত আহে যে তুমি তোমাৰ বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবৰ কাৰণে অৰ্ধচুটি বিচাৰি বা অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা, তাতো তুমি প্ৰতি প্ৰধান শিক্ষক মহোদয় ড্ৰেছ তলত দি ৰাখি বিদ্যালয় লিখিব লাগিব।
তুমি বিষয়টোত লিখিবা যে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত তোমাৰ যদি প্ৰশ্ন কাকতত আহিছে বোলে অৰ্ধচুটি বিচাৰি তোমাৰ যদি প্ৰশ্ন কাকতত আহিছে বোলে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি যি ধৰণে আহে যে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি বিচাৰি আবেদন বিষয়টো সিমানতে শেষ তাৰ পাছত তুমি তললৈ লিখিবা এই যিখিনি বস্তু আমি লিখিছোঁ এটা কথা মন কৰিবা সাদৰ নমস্কাৰ গ্ৰহণ কৰিব সেই গোটেই চিষ্টেমটো একে থাকিব কিন্তু তুমি যেনেকৈ লিখিছা যে খেলা ধূলাৰ সামগ্ৰীৰ জৰিয়তেহে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ সম্ভৱ ঠিক তেনেধৰণে সাহিত্য সম্পৰ্কীয় এটা বিষয় যদি তুমি আবেদনখনত উপস্থাপন কৰিব বিচাৰা তেতিয়াহ'লে তুমি এটা কথা মন কৰিবা সাহিত্য সম্পৰ্কীয় বিষয়বিলাকে ছাত্ৰ ছাত্ৰীক কোনটো দিশ আচলতে উন্নত কৰে তেওঁলোকৰ কি হ'ব পাৰে বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সাহিত্যই বিশেষ অগ্ৰণী ভূমিকা গ্ৰহণ কৰে গতিকে বৌদ্ধিক বিকাশৰ লক্ষ্য আগত ৰাখি বা এখনি তৰ্ক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ যিহেতু এনেকুৱা ধৰণৰ সাহিত্য প্ৰতিযোগিতাৰ মাধ্যমেৰেহে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ গতিকে দয়ালু মহোদয় দয়া কৰি আমাক এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অনুমতি দি কৃতাৰ্থ কৰে যেন এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা ঠিক তেনেধৰণে তলৰ অংশটো তোমাৰ তেনেধৰণে যাব এতিয়া আপোনাৰ বিশ্বাসী নাম যাব সম্পাদক অব্লিক সম্পাদিকা মই পুনৰ কৈছোঁ যিহেতু তুমি সম্পাদক নে সম্পাদিকা ছাত্ৰ নে ছাত্ৰী তোমাক বুজিব নালাগিব পৰীক্ষকজনে সেইকাৰণে তুমি সম্পাদক অব্লিক সম্পাদিকা লিখিলা যদি তুমি সাহিত্য বিভাগৰ আবেদনখন কৰা তেতিয়াহ'লে তুমি ইয়াত খেল বিভাগ নিলিখি সাহিত্য বিভাগটো লিখিব লাগে গতিকে আবেদনৰ চিষ্টেমটো এনেকুৱা ধৰণে তুমি আমি স্কুল পৰ্যায়ত ৰাজহুৱা আবেদন আমি এইবিলাকে আচলতে লিখোঁ স্কুল পৰ্যায়ত যেনেধৰণে সৰস্বতী পূজা সম্বলিত ভিন্ন আবেদন থাকে শিক্ষক দিৱস সম্বলিত ভিন্ন আবেদন থাকে গোটেই আবেদনবিলাক প্ৰধান শিক্ষকলে লিখিবলৈ হ'লে আমি এইটো ষ্টাইলতে লিখিব লাগে এটা কথা মন কৰিব লাগে তুমি যদি সম্পাদক হিচাপে কাৰোবাৰ প্ৰতিনিধি হিচাপে যদি তুমি আবেদন এখন প্ৰস্তুত কৰিব লাগে তেতিয়াহ'লে তুমি এজন নৰ্মেল এজন ছাত্ৰতকৈ সহজ এজন ছাত্ৰতকৈ তুমি যিহেতু সম্পাদক হিচাপে তোমাৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাটোৰ ওপৰত নিৰ্ভৰ কৰি তুমি বাক্যখিনি লিখিবলৈ যত্ন কৰিব লাগে আমি সম্পূৰ্ণ ৰাজহুৱা এখন আবেদনলৈ আগবাঢ়ি যাম তোমাৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা জৰাজীৰ্ণ পথটো জৰাজীৰ্ণ মানে ভাগিছে কি শেষ হোৱা জৰাজীৰ্ণ মেৰামতিৰ বাবে স্থানীয় বিধায়ক মহোদয়লৈ এখন আবেদন লিখা আমি ইয়াতে আৰম্ভ কৰি দিম ঠিক আছে পিছৰ পেজটোত আৰম্ভ কৰিছোঁ প্ৰতি তোমাক আবেদনখন লিখিবলৈ কৈছে বিধায়ক মহোদয়লৈ গতিকে প্ৰতি বিধায়ক মহোদয় এখন এতিয়া বিধায়ক মহোদয় লিখিলে এজন বিধায়ক কিহৰ ওপৰত থাকে আমি এটা সমষ্টিৰ ওপৰত থকা যিজন মুৰব্বী সেইজনক আমি বিধায়ক বুলি কওঁ MLA বুলি কওঁ সেইকাৰণে আমি বিধায়ক মহোদয় আমি সেইকাৰণে ইয়াত যেনেকৈ প্ৰধান শিক্ষক বুলি লিখোঁতে আমি ইয়াত বিদ্যালয় ব্যৱস্থাটো ব্যৱহাৰ কৰিছিলোঁ আমি ইয়াত কি কৰিম সমষ্টি এতিয়া এই সমষ্টিটো এইটো আচলতে জেগাটো কিয় ঠাইকণ আমি কিয় ৰাখিছোঁ সমষ্টিটোৰ নামটো ইয়াত অন্তৰ্ভুক্ত হ'ব লাগে যিহেতু আমি সমষ্টিটোৰ নাম ইয়াত অন্তৰ্ভুক্ত নকৰোঁ আমাৰ পৰিচয় আমি দাঙি নধৰোঁ সেয়েহে আমি পুনৰ আগৰ দৰে আমি তাক এটা বৰ্ণৰে খালী ঠাইকণ আমি পূৰ কৰি দিছোঁ তাৰপিছত বিষয়টোলৈ যাবা বিষয়টো হৈছে তুমি গাঁৱৰ মাজেৰে কিবা কিবি পাৰ হৈ যোৱা সেইবোৰ ইমান লিখাৰ প্ৰয়োজন নাই ইয়াত পোনে পোনে লিখিবা জৰাজীৰ্ণ পথ মেৰামতিৰ বাবে আবেদন চুটিকৈ লিখিবা
জৰাজীৰ্ণ পথ মেৰামতিৰ বাবে আবেদন মেৰামতিৰ বাবে আবেদন ইয়াত তোমাৰ টাংটো যাব তাৰ জকাটো একে থাকিব আমি মাত্ৰ বিষয়খিনি বেলেগ ধৰণে কৰিছোঁ বিধায়ক মহোদয়লৈ আমি লিখিছোঁ আৰু এটা জৰাজীৰ্ণ পথ মেৰামতিৰ বাবে আমি আবেদন কৰিছোঁ আমি এখন সম্পূৰ্ণ ৰাজহুৱা আবেদন এখন গাঁও প্ৰতিনিধিত্ব কৰিব গতিকে সেই আবেদনখন কেনেকুৱা হ'ব লাগিব আমি তিনিটা ষ্টাইলৰ তিনিখন আবেদন আমি ইতিমধ্যে তোমালোকক দিম দুখন দিয়া হৈছে আমি এখন যিখন সম্পূৰ্ণ ৰাজহুৱা আবেদন আমি সেইখনলৈ গৈছোঁ মহোদয় ইয়াতো তুমি লিখিবা একেটা ষ্টাইলতে সাদৰ নমস্কাৰ গ্ৰহণ কৰিব এটা কথা মন দিবা এখন গাঁৱৰ ৰাস্তা এইটো যেটো কিছুমান গাঁৱৰ যেটো মূল ৰাস্তা সেই ৰাস্তাটোৱেদি অকল সেই গাঁওখনত বসবাস কৰা মানুহে পাৰ হৈ নাযায় তাৰ দাঁতিকাষৰীয়া যিমানবোৰ অঞ্চল থাকে যিমানবোৰ গাঁও থাকে যিমানবোৰ ঠাই থাকে সেই গোটেই মানুহখিনি সেই মূল পথটোৰে আচলতে অহা যোৱা কৰে গতিকে সেইকাৰণে কি হ'ব তুমি চাবা লিখা ষ্টাইলটো কেনেকুৱা হ'ব সাদৰ নমস্কাৰ গ্ৰহণ কৰিব এৰ আমি বিনিতটো লিখা নাই সন্মান সহকাৰে আপোনাক জনাও যে ড্ৰেছডিন জিলাৰ আমি জিলাখনৰ নাম যেহেতু অন্তৰ্ভুক্ত নকৰোঁ জিলাৰ আমি তাত কি হৈছে খালী ঠাইখন আমি গ বৰ্ণটো দি আহিম ড্ৰেছ জিলা মানে জিলাখনৰ নামটো দিছোঁ আপোনাক জনাও যে ড্ৰেছ জিলাৰ ইয়াতো আমি যাম ঘ জিলাখনৰ নামটো লিখা হৈছে তাত অৰ্থাৎ আমি খালী কৰি ৰাখিছোঁ জিলাখনৰ নাম দিব লাগিব আৰু আমি ইয়াত মহকুমাটোৰ নাম দিব লাগিব আমি খালী কৰি ৰাখিছোঁ মহকুমাৰ কিয় খালী কৰি ৰাখিছোঁ তোমালোকক ইতিমধ্যে কোৱা হৈছে মহকুমাৰ ড্ৰেছ মৌজাৰ অন্তৰ্গত আমি ইয়াত কি কৰিছোঁ ঘ উঙ আমি ক্ৰম অনুসৰি বহুৱাই গৈছোঁ মৌজাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ মূল সংযোগী পথটো ইতিমধ্যে জৰাজীৰ্ণ ৰূপলৈ গতি কৰিছে বিশেষভাৱে বাৰিষা কালত আমি সকলোৱে জানো বাৰিষা কাল কোনটো ইতিমধ্যে বাৰিষা কালত বিশেষভাৱে বাৰিষা কালত পথটো অচল হৈ পৰিছে
অচল হৈ পৰিছে অচল হৈ পৰিছে তাৰ ফলত আমি কাৰণকেইটা পঢ়িয়াই দিব লাগিব তাৰ ফলত ব্যৱসায় বাণিজ্য স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ তাৰ ফলত ব্যৱসায় বাণিজ্য স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সমস্যাই দেখা দিছে গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত পথটো মেৰামতি কৰি গাঁওবাসীক সকাহ দিয়ে যেন তলত লিখিবা পেৰাগ্ৰাফটো এয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা এতিয়া তললৈ আহিব ইতি আপোনাৰ বিশ্বাসী প্ৰথম চ আহিব আমি প্ৰথম চলৈকে গৈছিলোঁ গাঁওবাসীৰ হৈ যদি আমি নিলিখোঁ তেতিয়াহ'লে আমি এফালে গাঁওবাসীৰ স্বাক্ষৰ বুলিও আমি এটা দফা দিব পাৰোঁ এইটো গাঁওবাসীৰ হৈ ইয়াত তুমি লিখিবা বাওঁ হাত এইফালে গাঁওবাসীৰ স্বাক্ষৰ এই অংশটো তুমি এনেকৈ দীঘলে হ'ব গতিকে গাঁওখনৰ তোমাৰ যিটো জৰাজীৰ্ণ সদায় এটা কথা মন কৰিবা তুমি আবেদনখন কি কয় আবেদনখনৰ পৰা কি তুমি বিচাৰিছা আচলতে তুমি কি হয় আবেদনখন লিখিবা কালৈ লিখিবা কি বিচাৰিবা কথাকেইটা তুমি আবেদনখনৰ পৰা স্পষ্ট কৰি ল'বা স্পষ্ট কৰি ল'লেহে তোমাৰ ভাৱৰ গভীৰতাটো কেতিয়াবা তোমাৰ স্থান বিশেষে তোমাৰ ভাৱৰ গভীৰতাটো অকণমান ইফাল সিফাল কৰিব পাৰে কিন্তু এনে আবেদনৰ যিটো মূল জকা সেই জকাটো ঠিক তেনেধৰণে একেই আমি এতিয়া এটা জৰাজীৰ্ণ পথৰ কথা ক'লোঁ তুমি ধৰি লোৱা এনেকুৱা ধৰণৰ হ'ব পাৰে যে বানপীড়িত লোকৰ বাবে সাহায্য বিচাৰি তুমি কি কয় জিলা উপায়ুক্ত মহোদয়লৈ এখন আবেদন লিখা দিছিলে এখন আবেদন লিখা
তুমি সেইখনো কি কৰিব লাগিব যে প্ৰতি উপায়ুক্ত মহোদয় তুমি তলত লিখিলা ড্ৰেছ জিলা তাৰমানে এজন জিলাৰ যিজন জিলাধিপতি মুৰব্বী সেইজনকে আমি জিলা উপায়ুক্ত বুলি কওঁ তাৰপিছত তুমি আহিলা বিষয়টোত আহিলা বানপীড়িত লোকৰ বাবে সাহায্য বিচাৰি আবেদন তাৰপৰা তুমি মহোদয় বুলি দিলা সেই অংশটোতো তুমি সাৱলীলভাৱে আমি যেনেকৈ আবেদনখনত গাঁও মৌজা বা মহকুমাৰ বিষয়ে কৈছোঁ ঠিক তেনেধৰণে তাতো তোমালোকে লিখিবা যিহেতু তোমালোকে এটা কথা মন কৰিবা যে বানপানী কোনোবা নিৰ্দিষ্ট এখন গাঁওখনলৈ আচলতে বানপানী অকলে নাহে বানপানী আহিবলৈ হ'লে গোটেই চৌপাশৰ গোটেই পৰিৱেশটো কি হৈছে গোটেই বহুকেইখন গাঁও বহুকেইখন ঠাই বানপানীয়ে কি হৈছে প্লাবিত কৰি তোলে আৰু সেইকাৰণে তুমি লিখিবা তাত সাদৰ নমস্কাৰ গ্ৰহণ কৰিব সন্মান সহকাৰে আপোনাক জনাওঁ যে ইতিমধ্যে তুমি ড্ৰেছ দিবা ড্ৰেছ দি পেলাই কমা দি পেলাই তুমি কি কৰিছা ড্ৰেছ আমুক নদীৰ বানে ইতিমধ্যে আমুক জিলাৰ অন্তৰ্গত আমুক মৌজাৰ আমি যেনেকৈ জিলাৰ দি আমি তাৰ আগত ড্ৰেছ দিছোঁ যেনেকৈ মৌজাৰ আগত আমি ড্ৰেছ দিছোঁ তেনেকৈ মৌজাৰ অন্তৰ্গত কেইবাখনো গাঁৱত ইতিমধ্যে বানপানীয়ে কি কয় এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ ফলশ্ৰুতিত কি হয় বানপানী হ'লে কি হয় তুমি মনলৈ আনিবা ছবিখন বানপানী হ'লে কি হয় যে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমাৰ গাঁৱত যিহেতু আমাৰ জীৱ জন্তু থাকে ঘৰচীয়া জীৱ জন্তু গতিকে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ঘৰচীয়া জীৱ জন্তুলৈকে সকলোৱে কি কৰিছে যে মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে তাৰ ফলস্বৰূপে মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে খাদ্য সংকটে দেখা দিছে ভিন্ন বেমাৰে দেখা দিছে অসুখে দেখা দিছে গতিকে দয়ালু মহোদয় দয়া কৰি উক্ত ঠাইবিলাক পৰিদৰ্শন কৰি যিহেতু বানপানী হোৱা ঠাইবিলাক পৰিদৰ্শন কৰিব লাগিব কোনোবাই ক'ৰবাত বানপানী হৈছে বুলি এখন এপ্লিকেশ্যন দি দিব তেনেধৰণে জিলা উপায়ুক্ত মহোদয় কিবা সাহায্য দিব এনেকুৱা ধৰণৰ কোনো কথা নাই সেইকাৰণে তুমি লিখিব লাগিব যে গতিকে দয়ালু মহোদয় দয়া কৰি উক্ত ঠাইসমূহ পৰিদৰ্শন কৰি অনতিপলমে বানপীড়িত লোকক সাহায্য প্ৰদান কৰে যেন বা সাহায্য দি কৃতাৰ্থ কৰে যেন এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা আমি পুনৰ যেনেধৰণে আমি এনেকৈ লিখিছোঁ আপোনাৰ বিশ্বাসীৰ নাম দিছোঁ বা গাঁওবাসীৰ আমি এনেধৰণে স্বাক্ষৰ দিছোঁ সেই স্বাক্ষৰ সম্বলিত স্বাক্ষৰ কিতাৰ জৰিয়তে আমি ইয়াত কি হৈছে জৰাজীৰ্ণ পথটোৱে অহা যোৱা কৰা মানুহৰ স্বাক্ষৰ বহিব ঠিক তেনেধৰণে বানপীড়িত লোকত যিসকল দুৰ্দশাগ্ৰস্ত হৈ পৰিছে সেই লোকসকলৰ স্বাক্ষৰ সমন্বিতে এখন আবেদন আমি জিলা উপায়ুক্ত মহোদয়লৈ আচলতে প্ৰেৰণ কৰিব লাগে গতিকে আবেদনৰ গোটেই কৌশলটো এনেকুৱা ধৰণৰে গতিকে তোমালোকৰ বহুত বেছি কঠিন আবেদন বুলি ক'বলৈ নাই এনেকুৱা ধৰণৰ কেতিয়াবা হয় ধৰি লোৱা সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ বাবে তোমাৰ অঞ্চলত আচলতে কি প্ৰভাৱ পৰিছে সেই বিষয়ে জনা তুমি বিদ্যুৎ বিভাগলৈ এখন আবেদন লিখা গতিকে তুমি বিষয়টো চাবা বিদ্যুৎ বিভাগলৈ তুমি আবেদন লিখিব লাগে এতিয়া সঘনাই বিদ্যুৎ কৰ্তন কৰিলে আমাৰ সমস্যা কি হয় সঘনাই এটা সময়ৰ কথাটো বেলেগ আছিল আৰু এতিয়া সময়ত যদি আমাৰ বিদ্যুৎ কৰ্তন কৰি দিয়া হয় গোটেই মানুহৰ জীৱন ধাৰণৰ ব্যৱস্থাটো বিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে কৈছে আমি ৰাতিপুৱা মটৰে পানী তোলাৰ পৰা আৰম্ভ কৰি বাচন ধোৱা গা ধোৱাৰ পৰা আৰম্ভ কৰি আমাৰ কিতাপ পত্ৰ পঢ়ালৈকে গোটেই ব্যৱস্থাটোলৈকে আমাৰ কি হৈছে আমাৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে গতিকে সঘনাই বিদ্যুৎ কৰ্তন কৰিলে কি হ'ব আমাৰ সাধাৰণ জনতাৰ যিটো জীৱন নিৰ্বাহ যিটো প্ৰণালী তাত বাধাপ্ৰাপ্ত হ'ব যিসকল পৰীক্ষাৰ্থী থাকে একেটা অঞ্চলত সেই পৰীক্ষাৰ্থী পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব গতিকে এই গোটেইখিনি কথা লক্ষ্য কৰি যাতে সঘনাই বিদ্যুৎ কৰ্তন নকৰে বা বিদ্যুৎ সেৱাটো আমাক কি হৈছে সময়োপযোগী হিচাপে যাতে আমি পাওঁ তাৰ বাবে আমি কি কৰিছোঁ আপোনাৰ ওচৰত বিনম্ৰতাৰে গুহাৰি জনাইছোঁ এনেধৰণে তুমি আবেদনখন ৰাজহুৱা হওক ব্যক্তিগত হওক এই কথাটো কোনো ধৰণৰ কথা নাই আবেদন লিখিবলৈ যাওঁতে সদায়ে চাবা তুমি আবেদন কালে লিখিবা কি বিচাৰি লিখিবা তুমি কেৱল এজন ছাত্ৰ বা ব্যক্তিগত জীৱনৰ কথা তুমি লিখিবা নে তুমি ৰাজহুৱাভাৱে কাৰোবাক প্ৰতিনিধিত্ব কৰি তুমি আবেদনখন লিখিবা তুমি ৰাজহুৱাভাৱে প্ৰতিনিধিত্ব কৰিলে তোমাৰ ভাষা শৈলী কেনেকুৱা হ'ব লাগিব তুমি ব্যক্তিগতভাৱে তোমাৰ ব্যক্তিগত ব্যৱস্থাৰ কাৰণে তুমি আবেদনখন লিখিলে তুমি কেনেধৰণে উপস্থাপন কৰিবা এই বিষয়খিনি চাই লৈ আমি একোখন আবেদন আচলতে প্ৰস্তুত কৰিব পাৰোঁ আমি ইয়াৰ পিছৰ পৰ্যায়ত ব্যাকৰণৰ যিখিনি দফা আছে আমি দিবলৈ যত্ন কৰিম আমি ইমানতে আজি আবেদন সম্পৰ্কীয় যিখিনি কথা আছিল আমি ইমানতে সামৰিছোঁ আমি পুনৰ ইয়াৰ পিছৰ ক্লাছত আমি ক্ৰম অনুসৰি ব্যাকৰণৰ দফাবিলাক আগবঢ়াই লৈ যাম আমি সকলোলৈকে সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ